মিকিৰ ভেটাত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ। মৰিগাঁও জিলাৰ মিকিৰ ভেটা আৰক্ষী থানাৰ অন্তৰ্গত বেহুগুৰি অঞ্চলত সক্ৰিয় হৈ পৰিছে ড্ৰাগছ, মদ, ভাং, চুৰি, ডকাইতি আৰু হত্যাকে ধৰি বহুতো জঘন্য কাণ্ড সংঘটিত কৰা চক্ৰ। এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এই অঞ্চলৰ সচেতন নাগৰিকসকল। উল্লেখ্য যে মিকিৰ ভেটা আৰক্ষী থানাৰ অন্তৰ্গত বেহুগুৰি গাঁৱৰ যুৱ ব্যৱসায়ী ছাদাম হুছেইনে একে গাঁৱৰে নুৰুল হক কবিৰৰ তাত মাছৰ পোনাৰ বাবদ 1,40,000 টকা পায়। এই টকাখিনি আত্মসাৎ কৰাৰ উদ্দেশ্যৰে বিভিন্ন ধৰণৰ ভাবুকি দিয়াৰ লগতে প্ৰাণী মৰাৰ চেষ্টা কৰে। এই খবৰ পাই ছাদাম হুছেইনে 15 নৱেম্বৰত মিকিৰ ভেটা আৰক্ষী থানাত এখন এজাহাৰ দি ঘৰলৈ অহাৰ সময়তেই নুৰুল হক কবিৰে 7জনীয়া গুণ্ডা বাহিনী লৈ দিন দুপৰতে বাটত দা, ডেগাৰ, লাখুটি আদি চোকা অস্ত্ৰ লৈ আগভেটি ছাদামক আঘাত কৰি হত্যাৰ চেষ্টা কৰে। পাছত চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়াই ছাদামৰ প্ৰাণ ৰক্ষা কৰে যদিও ছাদামৰ ডিঙি, পেট, পিঠিত ডেগাৰে ঘপিয়াই জখম কৰি গুৰুতৰভাৱে আহত কৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ ছাদামক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। সৰল হোজা যুৱ ব্যৱসায়ীজন বৰ্তমান চিকিৎসালয়ত মৃত্যুৰ লগত যুঁজি আছে। ব্যৱসায়ীজনৰ পৰিয়ালৰ লোকে মিকিৰ ভেটা আৰক্ষী থানাত আব্দুল মজিদ, ৰাফতাৰ আলী, নুৰুল আমিন, নুৰুল কবিৰ, ফাতেমা বেগম, নুৰুল হক আৰু আজিজুল হকৰ বিৰুদ্ধে এজাহাৰ দিয়ে যদিও আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ। আৰক্ষীৰ এনে ৰহস্যজনক ভূমিকাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ বিভিন্ন শ্লোগানেৰে মিকিৰ ভেটা অঞ্চল উত্তাল কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। টকা মাছৰ পায়, সেই টকাটো বিচৰাত ছাদাম হুছেইনক মাজে মাজে হত্যা কৰিবলৈ ভাবুকি দিয়ে। সেই ভাবুকি লাষ্টত সি মানে ভয়তে এনেকুৱা ভাবুকি দি থাকে, ভয়তে সি মিকিৰ ভেটা আৰক্ষীলৈ গৈ পেলাই সি জানৰ ভয়ৰ কাৰণে এজাহাৰ এখন দাখিল কৰিলে। এইটো যোৱা 12 তাৰিখ। তাৰ পৰাই এজাহাৰ কৰি যেতিয়া ঘৰলৈ উভতি আহে সেইটো সময়ত সিহঁতৰ পদূলি মুখত চোকা অস্ত্ৰ লৈ মানে ডেগাৰ ফুৰকি, ৰামদা, তৰুৱা। মানুহ কোন কোন? নুৰুল কবিৰ পিতাৰ নাম আব্দুল মজিদ, নুৰুল হক, নুৰুল আমিন, ৰমজান আলী, আজিজুল হক, ৰমজান আলী আৰু আব্দুল মজিদ এইকেইটা হুকুম দি দিয়ে। আৰু ফাতেমা খাতুন এজন মাইকী মানুহ, সেইজনীয়ে মানে হাতিয়াৰকেইটা সিহঁতৰ হাতত মানে আগুৱাই দি উঠাই দিয়ে আৰু ছাদাম হুছেইনক প্ৰাণে মাৰিবলৈ চেষ্টা কৰে। ইয়াত এজন মানুহে যদি ইয়াত বাধা নিদিলে হয় সি ইয়াতে মানে তাকে প্ৰাণে মাৰিলে হয়। এনে তেখেতে এতিয়া ক'ত আছে? ছাদাম হুছেইন এতিয়া মৰিগাঁও অসামৰিক চিকিৎসালয়ত আছে। এতিয়া তেখেত কি কিবা হেৰি আঘাতপ্ৰাপ্ত হৈছে নেকি? হয়, বহুত জখম হৈছে, আঘাতপ্ৰাপ্ত হৈ আছে। এতিয়া আপোনালোকে এই আইনৰ আশ্ৰয় লৈছেনে? আইনৰ আশ্ৰয় লৈছোঁ। 15 তাৰিখত আইনৰ আশ্ৰয় লৈছোঁ। আজি 17 তাৰিখ নেকি? আজি 17 তাৰিখ। আজিলৈকে মানে পুলিচ প্ৰশাসনৰ একো ইনকুৱাৰী পোৱা নাই, সহায়ো পোৱা নাই। ছবি হেৰি কৰি আছে। পুলিচ বিভাগক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে এইটো উচিত তদন্ত কৰি শাস্তি বিহে যাতে আমাৰ গাঁৱত পৰৱৰ্তী কালত এনেকুৱা ঘটনা সংঘটিত নহয়। আৰু এইটো ঘটনা বুলি নহয়, সিহঁতে প্ৰায় এনেকুৱা ধৰণৰ দুষ্কাৰ্য কৰি থাকে, আমি শুনা পাওঁ। কিন্তু এতিয়া লাষ্টত উপায়বিহীন হৈ ৰাইজে এতিয়া উত্তেজিত হৈ তেওঁলোকে এইটো গাঁৱৰ পৰা খেদি দিব বুলি চেষ্টা কৰিছে। সেইকাৰণে মই অনুৰোধ জনাই আছোঁ, নেক্সট টাইম আৰু এবাৰ পুলিচ প্ৰশাসনক, মিকিৰ ভেটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক যাতে এইটো তদন্ত কৰি তেওঁলোকক দোষীক কৰায়ত্ব কৰি শাস্তি বিহে যাতে। লাহৰীঘাটৰ পৰা আফতাব হুছেইনৰ প্ৰতিবেদন, আজিৰ খবৰ।